মানে পানীৰ চেকুৰাটো শেষ হ'লো মানে যিটো চকু পানীৰ চেকুৰা শেষ নহয় এনেকুৱা এটা বেদনা আছিলে সেই সময়ত যিটো নদী গৰাখহনীয়া পৰিস্থিতিটো কিন্তু বাহিৰত আমি থকাবিলাক গম নাপায় যিসকলে তাত ভুক্তভোগী হৈছিলে সেইসকলে এটা ঘৰ বনাবলৈ কিমান এটা সাধনা কৰিব লাগে যদি এমাহত 3বাৰ ঘৰ বনাবলগীয়া হয় তেতিয়া সেই বেদনাটো কিমান দুখদায়ক হাই গাইজ সকলোকে শুভেচ্ছা জনাইছোঁ মাজুলীত মই আছোঁ বৰ্তমান মই কাকুৰুটিৰ পৰা গৈ আছোঁ আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট মাজুলীৰ অনন্ত চেষ্টা কৰিম মাজুলীৰ ভিতৰুৱা গাঁওসমূহৰ প্ৰতিচ্ছবি আপোনালোকে দেখাবলৈ চেষ্টা কৰিছে মাজুলী কাকুৰুটিৰ পৰা সোমাই আহিছোঁ ইমান সুন্দৰ একদম মাজুলীৰ পৰিৱেশ একদম ভিতৰুৱা গাঁও এখনৰ পৰিৱেশ ইয়াত দুইফালে দুইপৰে খেতি ধানৰ খেতি একদম মাজত পথাৰৰ মাজত এয়া গাঁৱৰ ভিতৰৰ ৰাস্তা এয়া সুন্দৰ পৰিৱেশ সুন্দৰ ৰাস্তা সুন্দৰ মাজুলী যিহেতু একদম এনেকুৱা এটা ঠাইলৈ গৈ আছে ঠাই আপোনালোক শুনিও ভাল পাব গেৰেকি চেৰেকি নহয় গেৰেকি এইখনেই গেৰেকি গাঁও কিন্তু গেৰেকি গাঁও হ'ব পাৰে বৰ্তমান জেনেৰেল গাঁও মানে আমাৰ মিচিঙৰ মিপাক গাঁও বুলি কয় এতিয়া মই গেৰেকি মিচিং গাঁৱলৈ গৈ আছোঁ তামোল পাণ জালুক সকলোৰে ভৰা আমি আগতে ভাবিছিলোঁ মাজুলীখন একদম পানীৰ মাজত আছে পানীৰে ডুবিত হৈ থাকে কিন্তু এয়া মাজুলীৰ মাজত এয়া গাঁও গেৰেকি গাঁও বৰ্তমান মই গেৰেকি মিচিং গাঁও পাইছোঁ মই আপোনালোকক দেখুৱাই আছোঁ ৱৰ্কিং প্ৰেচিডেণ্ট আমাৰ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ মাজুলী জিলাৰ নামঘৰ এইখন হৈছে অনন্ত নাটেৰ ঘৰ এই অনন্ত নাটেৰ ঘৰ আদৰ্শমূলকভাৱে আছে নিশ্চয় জৈৱিক সাৰ এই পদ্ধতি দেখি গম পাইছোঁ অনন্ত নাটে এজন ভাল কৃষক আদৰ্শ কৃষক আদৰ্শ কৃষকৰ ঘৰৰ পৰিৱেশ আপুনি চাওক পৰিৱেশ চেপা বিভিন্ন ধৰণৰ চেপা তাঁতৰ শাল মই নাজানো দেই সেই কাৰ ঘৰ এয়া আজিৰ যুগৰ হাল ক'ব লাগিব মানে নাঙল ট্ৰেক্টৰ আধুনিক যুগৰ ট্ৰেক্টৰ আধুনিক যুগৰ নাঙল আমাৰ শ্ৰদ্ধাৰ অনন্ত নাটে আপোনাৰ ঘৰৰ পৰিৱেশ গোটেই চাই আছোঁ ভালে আছে আপুনি জোতাটো বাহিৰতে থ'ব লাগিব আপোনাৰ ঘৰত জোতা সোমোৱালে দিগদাৰ হ'ব ন এই আপোনাৰ পথাৰ আমাৰ পথাৰ অকল নিজৰ পথাৰ নাই সকলোৰে পথাৰ নহয় এই বিৰাট প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা দেই আপোনাৰ গোটেই গাঁওখন তথা আপোনাৰ অঞ্চলটো ন আচ্ছা গাহৰি ফাৰ্মো আছে গাহৰি আছে নাই আচ্ছা অঁ আপুনি ভাল কৃষক আৰু এজন হালধি অৰ্গেনিক মানে আপুনি মানে ৰাসায়নিক দিয়া এইটো চিষ্টেম নাই এইটো ৰাসায়নিক দি দিব তাৰ এগেইনষ্টত মই কেছ ফাইল কৰা মানুহ কেমিকেলৰ বিৰুদ্ধে অৰ্ডাৰ জুচ দি আছোঁ মই সেইকাৰণে অৰ্গেনিক মোৰ ফাৰ্ম এখনে আহে ধুনীয়া দেই এয়াই আদৰ্শ এয়াই কথা আমাৰ অনন্ত নাটেৰ আপোনালোকে নিশ্চয় বুজি পাইছে তেখেত কেনেকুৱা ধৰণৰ ব্যক্তি হ'ব আৰু এই ব্যক্তিৰ চিন্তা চৰ্চা আৰু প্ৰতিভা কি আছে আপোনালোকক দেখুৱাই আছে মাজুলীত আহি গেৰেকি মিচিং গাঁৱত পাইছোঁ আৰু শ্ৰদ্ধাৰ অনন্ত নাটেৰ ঘৰত পাইছোঁ অনন্ত নাটে ডাঙৰীয়াৰ চিন্তা চৰ্চা আৰু কি বৰ্তমান কৰি আছে কি ভৱিষ্যত কৰিব আৰু অতীত কি আছিল তেখেতৰ অকণমান আপোনালোকক জনাই আছোঁ নাটে ডাঙৰীয়া নমস্কাৰ বুলি ক'লোৱে আপোনাক দুৱাৰ মুখতে আচ্ছা আপুনি ইমান সুন্দৰময় পৰিৱেশ এটাত আছে আপুনি পৰিৱেশ নিজে বনাই লৈছে আপোনাৰ প্ৰাকৃতিকভাৱেতো আপোনাৰ ভৰপূৰ হৈ আছে গোটেই পৰিৱেশটো আপোনালোকৰ অঞ্চলটো বা আপোনালোকৰ গাঁওখনটো ভৰি পৰি আছে সেই কথাটো মই দেখি আহিছোঁ কিন্তু
প্ৰাকৃতিক মানে আমাৰ প্ৰাকৃতিক কিহৰ পৰা এখন মানে ধৰা হয় এটা বিল আছে ইয়াত হয় হয় মাছ পুঠি খাবৰ কাৰণে হয় হয় কাষতে লাগি আছে বিলখন ন হুম তাৰপৰা এতিয়া মেইন ৰোডটো আছে ডাইৰেক্ট কমলাবাৰী গৰুমুৰ যাব পৰা হয় অৱস্থা হয় ইয়াৰ পৰা কিমান দূৰ হয়কে এই মেইন ৰোডলৈ কমলাবাৰীলৈ ধৰা হওক বেছি দূৰ নহয় 5 কিলোমিটাৰ গড়মূৰলৈ একেটাই 5 কিলোমিটাৰ একে চেম 5-6 কিলোমিটাৰ হ'ব আচ্ছা 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 বৰ্তমান আপুনি কিহত ব্যস্ত মানে মোৰ এটা নিজৰ অৰ্গেনিক কোম্পানী এটা আছে মাজুলী এগ্ৰ অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী হয় এই কোম্পানীটো মই ডাইৰেক্টৰ কৰি আছোঁ হয় এতিয়া তাতে ব্যস্ত হৈ আছোঁ অৰ্গেনিক বুলি কওঁতে বুজি পাইছোঁ কি কি আপোনাৰ প্ৰডাক্ট হয় আপোনাৰ কোম্পানীত প্ৰডাক্ট মানে আমাৰ ৰঙা চাউলৰ বিশেষকৈ মানে এই পথাৰখন মানে অৰ্গেনিক ৰঙা চাউলৰ কিবা এই গাঁও হিচাপে প্ৰডাকশ্যন কৰে গাঁও মানে এতিয়া আমাৰ প্ৰায় 1000 ফাৰ্মাৰ্চক লৈ পেলাই ফাৰ্মাৰ্চক লৈ পেলাই আপোনালোকে 1000 ফাৰ্মাৰ্চ আছে মোৰ লগত তেওঁলোকক আমাৰ যিটো ৰঙা চাউলটো যিটো জেগাত হ'ব সেইটো এতিয়া পানী ইমান হৈ আছে এককাল এবুকু আছে মানে বাও ধান য'ত নেকি এবুকু পানীত কেতিয়াও দৰৱ মাৰিব নোৱাৰে সাৰ ছটিয়াব নোৱাৰে সেইকাৰণে অৰ্গেনিক আচ্ছা 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 এতিয়া তাত পোক লাগিলে দৰৱ কেনেকৈ মাৰিব দৰৱটো এবুকু পানীত গৈ মাৰিব নোৱাৰে কিছুমান জেগাত টাউনিয়ে নাপায় সেইকাৰণে এই জেগাবিলাক মানে আমি খৰালিমহীয়াও এইটো যেতিয়া শুকাই যাব গৰু চৰা পথাৰ হয় তাৰপিছত যেতিয়া টাইম ফাগুন চ'তমহীয়া হোৱাৰ লগে লগে বাওটো সিঁচি দিয়ে সিঁচি দিয়াৰ লগে লগে বাও উঠি আহিলে জাঙলৰ পানী উঠি আহিলে তাত এইটো ফুল্লি অৰ্গেনিক আৰু আচ্ছা আচ্ছা এই যিকোনো খেতি 3 মাহত হয় আপোনালোকৰ মানে এই ৰঙা খেতি বাও ধানটো মিনিমাম 9 মান থাকে নেকি ধুনীয়া সেইটো কাৰণে তাৰ প্ৰডাক্টটোৱে বেলেগ মানে সেইটো কাৰণে অৰ্গেনিক আৰু কিমান মূল্য এই ধানৰ মূল্যটো কেনে চাউলৰ মূল্যটো কেনে ধানটো ধৰা হয় এতিয়া 2000 টকা চলিছে কুইণ্টেল হয় চাউলটোতো বিকিলে আমি বাহিৰ দেশত গ'লে ধৰা হওক 200-250 হয় পাৰ কেজি ইয়াৰ পৰা কিমানত মিনিমাম বেচে আপোনালোক আমাৰ ইয়াত ধৰা গুৱাহাটীত 100 টকাকৈ বেছি আচ্ছা আচ্ছা এই ঘৰৰ পৰা কিমানত বেচে আপোনালোক ইয়াৰ পৰা কিমানত লৈ যায় 75-80 দিয়ে 1 কেজি চাউলত তেতিয়া ধুনীয়া আৰু 9 মাহ তপস্যা কৰাটো ধুনীয়াই আছে এয়াই আপোনালোকে শুনি আছে যে ৰঙা চাউলৰ দাম ৰঙা চাউলৰ খেতি এখেতৰ তত্ত্বাৱধানত 1000 ফাৰ্মাৰ্চৰ মানে ব্যক্তিৰ বা ঘৰুৱাভাৱে তেওঁলোকে কৰে এই খেতিটো আৰু এই খেতি বা বিদেশলৈ পঠিয়ায় আৰু এই ধানৰ উপৰিও কি কৰে এইবাৰ আমি আদা কৰিছোঁ আদা প্ৰায় 3 হেক্টৰ মাটি আদা কৰিছোঁ ফিল্ডটো বেলেগ জেগাত আছে এতিয়া মই অলপমান ইয়াতে কৰি থৈছোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এখেতৰ একদম চাংঘৰৰ পৰা বহি এই চাংঘৰ বুলি কওঁতে আপোনালোকক দেখুৱাইছোঁ এই চাংঘৰ এই পকা আপুনি পকাৰ ওপৰত এই কাঠৰ যে বনাইছে কিয় বনাইছে এইটো বৈজ্ঞানিক ভিত্তিৰ কিবা কথা আছে নেকি কথা মানে ধৰা হওক এতিয়া ধৰা এইটো ধৰা হওক আমাৰ মিচিং ট্ৰাইবেল মানুহবিলাক ধৰা হওক বুঢ়া বুঢ়ী মানুহ সোপাটো ধৰা হওক বেচিনত গৈ হাত নুধুৱে সকাম হ'লে ইয়াতে বহাই থৈ ইয়াত মানে সকামটো পাতিবলৈ ভাল তাৰপিছত ধৰা হওক ইয়াত হাৱা বতাহ ধৰা তলৰ পৰা আহিব পাৰিব অলপমান মানে বিজ্ঞানৰ কথা আছে চাংঘৰৰ বিজ্ঞানৰ কথা আছে চাংঘৰৰ বিজ্ঞানৰ কথা আছে বুলি আমি আপোনাৰ মুখৰ পৰা নিশ্চয় এইটো বুজি পোৱা গৈছে আৰু এই কথাটো এইটো বাস্তৱসন্মতই হয় এই মানে চাংঘৰটো যাতে প্ৰাকৃতিকভাৱে হাৱাবিলাক হয় 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 আচ্ছা তাৰ উপৰি আপুনি কিহত ব্যস্ত আছিলে বিগত সময়ত মানে ধৰা হওক মই বহুত কাম কৰিলোঁ মোৰ লাইফটো মই প্ৰায় মোৰ সৰুকালৰ পৰা মই এটা ছ'চিয়েল ৱৰ্ক কৰি বেছি ভাল পাওঁ মই বিভিন্ন কমিটিবিলাকৰ মই ছেক্ৰেটেৰী বেছি কৰিলোঁ প্ৰায় ছেক্ৰেটেৰী প্ৰায় 90 মান ছেক্ৰেটেৰী কৰিলোঁ নেকি ছেক্ৰেটেৰী কৰি প্ৰেচিডেণ্ট হৈ গ'ল ছেক্ৰেটেৰী কৰি পঞ্চায়তৰ প্ৰেচিডেণ্ট হ'লোঁ পঞ্চায়তৰ প্ৰেচিডেণ্ট হোৱাৰ 5 বছৰ কৰিলোঁ 5 বছৰ কৰাৰ পাছত এতিয়া ধৰা হওক আমাৰ যেতিয়া এগ্ৰ অৰ্গেনিক প্ৰডিউচাৰ কোম্পানীৰ ডাইৰেক্টৰ হৈ আছোঁ আচ্ছা ইয়াৰ মাজতো গান বাজনা তেনেকৈ আৰু গান বাজনা বুলি কওঁতে আপোনাৰ নিজস্ব গান এটা শুনো প্ৰথম নিজস্ব মানে অকণমানকৈ গুণগুণাই দিয়কচোন নিজস্ব মানে মোৰ এটা অডিঅ' কৰা আছে হয় হয় অডিঅ'টো ধৰা বহুত দিনত কৰিলোঁ আমাৰ যেতিয়া ব্ৰহ্মপুত্ৰ গৰাখহনীয়া হৈছিলে আমাৰ গোটেই যেতিয়া 18খন 19খন গাঁও যেতিয়া উঠি গৈছিলে কালিয়াজান বটীয়া মাৰি ধৰি তেতিয়াই মানে মই এটা ঐনিতম গাইছিলোঁ কওকচোন এই গানটো শুনি চাওঁ
মানে আপোনালোকে কিন্তু এটা কথা অনন্ত নাটে বুলি যদি সার্চ কৰি দিয়ে ইউটিউবত মোৰ গান গোটেই শুনিবলৈ পাব একদম বাস্তৱকে শুনো একদম ৰকে শুনো অৰিজিনকে শুনো একদমটো শুনো হয়নিতো মানে মই যেটো ব্ৰহ্মপুত্ৰ লৈ গাইছিলো তাত মানুহবিলাক যেটো বেদনা যেটো চকুলো হয় 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 দিনটোত 4-5 বাৰ এবাৰ বনালে আকৌ ঘৰাই কয় এবাৰ বনালে কহাই দিয়ে আকৌ এবাৰ বনালে কহাই দিয়ে তেখেতসকলৰ চকুলো লৈ পেলাই মই মানে এটা গীত আৰম্ভ কৰিছিলো যে আসি জিলে জিলি মিক্সে জিলি জিলিয়ে দেও Jile pendago mixya jile pemayana মানে পানীৰ চেকুৰাটো শেষ হলো মানে যেটো চকু পানীৰ চেকুৰা শেষ নহয় এনেকুৱা এটা বেদনা আছিল সেই সময়ত যেটো নদী গৰা কখনে পৰিস্থিতিটো কিন্তু বাহিৰত আমি থকা বেলা গম নাপায় যি সকলে তাত ভুক্তভোগী হৈছিলে এই সকলে এটা ঘৰ বনাবলৈ কিমান এটা সাধনা কৰিব লাগে যদি এমাহত 3 বাৰ ঘৰ বনাবলগীয়া হয় তেতিয়া সেই বেদনাটো কিমান দুখদায়ক এই কাৰণে হেইটো লৈ আচ্ছা আপুনি এতিয়ালৈকে কিমান গান নিজে লিখিলে বা গালে বা সৃষ্টি কৰিলে মই মানে অডিঅ'ত গান মাত্ৰ দুটাই গাইছিলো আচ্ছা আচ্ছা এইটো এটা আৰু এটা আনন্দিত এটা গালো এটো অকমান গুণগুণাই দিছ আনন্দিত কম্বং মানে এইটো এটা দৰা বহাগৰ বতৰ Kombong no alam ngasoyu bekabdu Sesana ngasine mapo aduna Kombong no alam ngasoyu bekabdu Sesana ngasine mapo aduna Ketiga Dom dom mandung domur be mak song sodung yarebe Dum dum mandung domur be mak sang sodung yare be sarbu kangkan pe boruk sudune sarbu kangkan pe boruk sudune kombong no alam ngasoyu bekabdu sesana ngasina mepowadune alaman purtu kelile বহাগ গাহিলে কুলিবি নাই তেনেকুৱা ধৰণৰ মানে উঠি অহা যৌৱনটো এইটো কাৰণে পিৰপিৰণিবোৰ মানে কাৰোবালে মনত পৰে এই কথাটো আহি গৈছে ৰোমান্স আপুনি ভাল পায় মানে গীত নিজে চৰ্চা কৰি দুটা ট্ৰেক মানে অডিঅ' কৰিলে আৰু তেনেকেতো সুপ্ত হৈ লুপ্ত হৈ ঘৰতে এগাল মানটো পৰি আছে আপোনাৰ চাগে পৰি আছে গান বোলা এটা কথা মই যেটো গান গাওঁ মই ষ্টেজতো গান গাওঁ কেতিয়াবা মাতে মিটিং তেনেকে গান অসমীয়া গায় নহয় অসমীয়া গাওঁ মানে অসমীয়া ধৰা ৰাভা সংগীত জ্যোতি সংগীত তাৰপৰা ধৰা হওক ভূপেন্দ্ৰ সংগীত এভৰি যি গানেই নহওক আৰু লোকগীতৰ পৰা ধৰি প্ৰত্যেকটো বিষয়ত অলপ অলপ গান গাওঁ বাৰু কিন্তু এটা কথা আমি গোৱা গানবিলাক আমি যিটো গান গাওঁ চিৰসেউজ গান গাওঁ এই গানবিলাক আজিৰ প্ৰজন্ম অলপমান ভাল নাপায় আজিৰ প্ৰজন্মই মানে ক্লাছিকেল যিটো আজিকালি যিটো মানে মিউজিকেল গানবিলাক ৰেপ গান যিবিলাক মানে বেছি নাচি ভাল পায় বুকা ডেন্স কৰি ভাল পায় তেনেকুৱা গানবোৰ মানে ভাল পায় আজিকালি বেছি জনপ্ৰিয় আচ্ছা আপুনি যি ভাল পায় সেউজীয়া গানবোৰ চিৰসেউজীয়া গানবোৰ অসমীয়া যেহেতু মিচিং দুটামান গুণগুণালে অসমীয়া দুটা গুণগুণাকচোন আপুনি আমাৰ অকণমানকৈ এটা কথা কওক এই কিবা বিষ্ণু ৰাভা এটা গীত গাইছিলে কওকচোন সেই গীতটো মই প্ৰায় গাওঁ কওকচোন লগন উকলি গ'ল কওকচোন লগন উকলি গ'ল তেওঁ যে নহ'ল কুৱা লগন উকলি গ'ল তেওঁ যে নহ'ল কুৱা মনৰ কথাটি মোৰ হিয়াত
গুপুতে থোৱা মনৰ কথাটি মোৰ হিয়াত গুপুতে থোৱা লগানো কলি গ'ল তেওঁ যে কোৱা বিষ্ণু শুনিলো জ্যোতি আপুনি কওকচোন মোৰ গানত জ্বলে অকণমান গুণগুণাওক মোৰ গানত জ্বলে শত জনৰ কত অভিমান মোৰ গানে বিচাৰে চিৰ দুখীয়াৰ চিৰ পৰিত্ৰাণ মোৰ গানত জ্বলে শত জনৰ কত অভিমান ভূপেন হাজৰিকাৰ কি গায় আপুনি বেছি ভূপেন হাজৰিকাৰ গান প্ৰায় গাওঁ ভূপেন হাজৰিকাৰ এটা গাই দিওঁ আকৌ যদি যাব লাগে হৰাই ঘাটলৈ লুইত পাৰৰ ডেকা বন্ধু নেথাকিবাৰৈ আকৌ যদি যাব লাগে হৰাই ঘাটলৈ লুইত পাৰৰ ডেকা বন্ধু নেথাকিবাৰৈ বৰ্তমান গাতে ডাঙৰীয়া ৰঙা চাউলৰ চিন্তাত আছে গানবোৰ স্পষ্টভাৱে অহা নাই সেয়েহে অনাগত দিনত পূৰ্ণাংগভাৱে গানবোৰ আপোনালোকক শুনাবলৈ চেষ্টা কৰিম শেষত গাতে ডাঙৰীয়াৰ পৰা এটা কথা জানিব বিচাৰিছোঁ যিহেতু আপুনি বহু ছেক্ৰেটাৰী কৰিলে বৰ্তমান আপুনি গাঁৱৰ সভাপতি মানে গাঁও পঞ্চায়তৰ বৰ্তমান এই গোটেই পৰিস্থিতিৰ পৰা পৰিৱেশৰ পৰা গৈ আপুনি অনাগত দিনৰ প্ৰজন্মক বা অসমীয়া জাতিক বা আমাৰ অসমখনৰ বিষয়ে কি ক'ব প্ৰজন্মক কি কৈ দিব ভৱিষ্যত প্ৰজন্মৰ কথাটো ভৱিষ্যত প্ৰজন্মই কি কৰিলে অসমখন জীয়াই থাকিব কেনেকৈ দিশত গ'লে সকলোৱে মানে স্বাৱলম্বী হৈ জীয়াই থাকিব সেই কথাটো এতিয়া মেইন কথা হ'ল কি আজি অসমৰ পৰিস্থিতি এনেকুৱা হৈছে মানুহবিলাকৰ মেইনটিং কথাটো হ'ল প্ৰথম মানুহবিলাকৰ পজিটিভ মাইণ্ডটো আহিব লাগিব এক নম্বৰ কথা যেতিয়ালৈকে মানুহৰ মন মগজু পজিটিভ নহয় তেতিয়ালৈকে অসম কেতিয়াও আগবাঢ়ি যাব নোৱাৰে আজি আপুনি এটা কথা চাওক এজন ল'ৰাই কিবা কাৰণে কিবা ভাল কাম এটা কৰিলে কোনোবা গাঁৱত ভাল ৰিজাল্ট কৰিলে ভাল নাম কৰা কিবা এটা কাম কৰিলে এই কথাটো প্ৰকাশ হ'বলৈ অলপ সময় লাগে কিন্তু কিবা যদি অকণমানি ভুল এটা কৰি দিয়ে নহয় সেইটো আধা ঘণ্টাৰ পিছত গোটেই অসম ফটা ফুটা হৈ যায় এইটো হ'ব নালাগে এইটো নিগেটিভ মাইণ্ড নিগেটিভবিলাক আমি ইমান প্ৰচাৰ কৰিব নালাগে আজি নিউজ চেনেলবিলাককো ধৰক আপোনাৰ নিগেটিভবিলাক বেছিকৈ প্ৰচাৰ কৰি আছে কিন্তু পজিটিভবিলাক প্ৰচাৰ কৰিব লাগে বিশেষকৈ এই পজিটিভ যিবিলাক কাম ভাল মানুহ ভাল কামটো চলি আছে ভাল মানুহটো ওলাই গৈছে সমাজৰ কাৰণে ভাল কাম কৰা মানুহটো বহুত সোমাই আছে সেইবিলাক মানুহৰ আদৰ্শবিলাক অলপ ভৱিষ্যত প্ৰজন্মৰ কাৰণে উলিয়াই দিব লাগে আমি আজি দেখিছোঁ এইবিলাক মানুহ তেনেকৈ ভিতৰতে সোমাই আছে কিন্তু আজি নিগেটিভবিলাক বাদে যিমান এইবিলাক ঘটনা যুগ যুগান্তৰ গঠিয়ে থাকে কিছুমান এনেকুৱা ঘটনা সেইবিলাক ঘটনা ইমানটো মানে ৰাইজৰ আগত প্ৰকাশ নকৰিলেও হয় এই কথা অসমখন গঢ়িবলৈ হ'লে অসমীয়া জাতি জীয়াই থাকিবলৈ হ'লে পজিটিভ হৈ চিন্তা কৰি আগুৱাই গ'লেই তেখেত সফল হ'ব বা অসমখন জীয়াই থাকিব জাতি জীয়াই থাকিব প্ৰজন্ম জীয়াই থাকিব এই কথাটো আপোনালোকক জনাইছে এই অনন্ত গাঁতে ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ মাত্ৰ শেষত এটা কথা জানিব বিচাৰিম আপোনাৰ বৰ্তমান পৰিয়াল কি পৰিয়াল মোৰ এতিয়া ল'ৰা দুজন আছে কি পঢ়িছে ল'ৰা মানে এতিয়া ডাঙৰটো ইতিমধ্যে MSc কৰি ইঞ্জিনিয়াৰিং কৰিলে IT ইনফৰমেশ্যন টেকন'লজি সৰুটো ইতিমধ্যে MSc কৰি B.Ed কৰিলে B.Ed কৰাৰ পিছত এতিয়া কলেজ এখনত সোমাই আছে
ৱাও ৱাও নে এই পজিটিভ যে পজিটিভ চিন্তা যে আপোনাৰ সেয়েহে সকলো পজিটিভ হৈ গৈছে ৰঙা চাউলৰ দৰে অসম নহয় গোটেই পৃথিৱীত ৰঙা চাউল বিয়পি পৰিছে আপোনাৰ যোগেদি আপোনাৰ দৰে যিসকল চিন্তা চৰ্চা পজিটিভভাৱে কৰি থাকে নিশ্চয় ৰঙা চাউলৰ দৰে ৰঙা হৈ থাকিব ৰঙা হৈ জিলিকি থাকিব অনাগত প্ৰজন্ম ধন্যবাদ